Dear student, welcome to my YouTube channel. আহি গ'ল 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষা আৰু এই মেট্ৰিক পৰীক্ষাৰ বাবে ইতিমধ্যে আসাম পিচ নিউজ 3 ইংৰাজী সাবজেক্টৰ মডেল প্ৰশ্ন কাকত পাব্লিছ কৰিছে। ইয়াত তোমালোকক দেখুৱাব বিচাৰিছোঁ আসাম পিচ নিউজ 3 এই মডেল প্ৰশ্ন কাকত পাব্লিছ কৰিছে। মডেল প্ৰশ্ন কাকতত 45টা MCQ আছে আৰু সেই 45টা MCQৰ বিষয়ে এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰা হ'ব। তোমালোকে যদি মেট্ৰিক পৰীক্ষাত ভাল এটা নম্বৰলৈ উত্তীৰ্ণ হ'ব বিচৰা তেতিয়াহ'লে এই 45টা MCQ চাই যাবা আৰু কোনোবাই যদি এই সম্পূৰ্ণ মডেল প্ৰশ্ন কাকতখন ক্ৰয় কৰিব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত দিয়া হোৱাটছআপ নম্বৰত যোগাযোগ কৰি ক্ৰয় কৰিব পাৰে। দাম মাত্ৰ 50 টকা। এই মডেল প্ৰশ্ন কাকতৰ প্ৰথমটো প্ৰশ্ন হৈছে The person reacted first on seeing Lentz's letter to God was অৰ্থাৎ লেন্সৰ ঈশ্বৰলৈ লিখা চিঠিখন দেখি প্ৰথমে সঁহাৰি জনোৱা ব্যক্তিজন কোন আছিল? ইয়াৰ উত্তৰ হৈছে A. The postman। 2 নম্বৰ প্ৰশ্ন He stuck তেওঁ অটল আছিল to his resolution তেওঁৰ নিজৰ সংকল্পত। Here resolution means অৰ্থাৎ তেওঁ নিজৰ সংকল্পত অটল আছিল। ইয়াত resolution মানে কি? ইয়াৰ এনসাৰটো হ'ব D. decision অৰ্থাৎ সিদ্ধান্ত। 3 নম্বৰ The boys ran out ল'ৰাবোৰে বাহিৰলৈ ওলাই আহিছিল to collect the frozen pears গোট মৰা মুকুতা বুটিবলৈ ল'ৰাসকলে বাহিৰলৈ দৌৰি আহিছিল। ইয়াত ফ্ৰজেন পিয়াৰ্ছ ৰেফাৰ টু অৰ্থাৎ ফ্ৰজেন পিয়াৰ্ছে কিহক ৰেফাৰ কৰিছে, কি বুজাইছে? ইয়াৰ অৰ্থ হৈছে হেইলষ্টন অৰ্থাৎ শিলাবৃষ্টি। 4 নম্বৰ প্ৰশ্ন হাউ ডাজ নেলছন মেণ্ডেলা ডিফাইন দ্য মিনিং অফ কৰেজ অৰ্থাৎ নেলছন মেণ্ডেলাই সাহসৰ সংজ্ঞা কেনেকৈ দিছিল? কৰেজ মানে হৈছে সাহস। ইয়াৰ এনসাৰটো হ'ব এ ট্ৰিউম্ফ অভাৰ ফিয়াৰ অৰ্থাৎ ভয়ৰ ওপৰত বিজয়। 5 নম্বৰ প্ৰশ্ন একৰ্ডিং টু মেণ্ডেলা হোৱাট ইজ দ্য গ্ৰেটেষ্ট ৱেল্থ অফ এ নেশ্যন অৰ্থাৎ মেণ্ডেলাৰ মতে এখন দেশৰ আটাইতকৈ ডাঙৰ সম্পদ কি? ইয়াৰ এনসাৰ হৈছে ডি পিপুল। 6 নম্বৰ প্ৰশ্ন হুইচ ফ্লেম এজ মেণ্ডেলা চেজ can be hidden but never extinguished অৰ্থাৎ মেণ্ডেলাই কোৱাৰ দৰে কোনটো শিখা লুকাই ৰাখিব পাৰি কিন্তু নুমাব নোৱাৰি। ফ্লেম মানে সেই জুইৰ যিটো শিখা থাকে সেইটো। ইয়াৰ এনসাৰটো হৈছে অপশ্যন ডি মেন্স গুডনেছ অৰ্থাৎ মানুহৰ উদাৰতা সজ গুণ। 7 নম্বৰ প্ৰশ্ন দ্য পিপুল অফ কুৰ্গ আৰ কুৰ্গৰ মানুহবোৰ হ'ল অপশ্যন চি ফায়াৰচিলি ইণ্ডিপেণ্ডেঞ্চ অৰ্থাৎ অতিশয় স্বাধীনচিতীয়া। 8 নম্বৰ প্ৰশ্ন টি ৱাজ ফাৰ্ষ্ট ড্ৰাংক ইন চাইনা ইন অৰ্থাৎ চীন দেশত পোনপ্ৰথমে চাহ খোৱা হৈছিল কিমান বিচিত? ইয়াৰ এনসাৰ হৈছে চি 2700 BC। 9 নম্বৰ প্ৰশ্ন 30% of Kurg's area is covered with অৰ্থাৎ কুৰ্গৰ 30% এলেকা কিহেৰে আবৃত? ইয়াৰ এনসাৰটো কিন্তু একেবাৰে সহজ। ইয়াৰ অপশ্যন হৈছে ডি ইভাৰগ্ৰীণ ৰেইন ফৰেষ্ট অৰ্থাৎ চিৰসেউজ বৰ্ষাৰণ্য। 10 নম্বৰ প্ৰশ্ন দ্য ৱেডাৰ ইজ পাৰফেক্ট ফৰ ভিজিটৰ্ছ ইন কুৰ্গ কুৰ্গ ভ্ৰমণকাৰীৰ বাবে উপযুক্ত বতৰ হ'ল ছেপ্টেম্বৰৰ পৰা মাৰ্চলৈ। ইয়াৰ অপশ্যনটো হ'ব এ। 11 নম্বৰ প্ৰশ্ন দ্য কণ্ডাক্টৰ কলছ বালি মেডাম বিকজ অৰ্থাৎ বাছ পৰিচালকজনে বালিক মেডাম বুলি মাতিছিল। ইয়াৰ কাৰণটো কি? ইয়াৰ কাৰণটো হৈছে শ্বি বিহেভড লাইক এ লেডি তেওঁ এগৰাকী মহিলাৰ দৰে আচৰণ কৰিছিল। শুদ্ধ এনসাৰটো হ'ব বি। 12 নম্বৰ প্ৰশ্ন হোৱাট ডিড বালি হেভ টু ৰেচিষ্ট অন ভিলেজ ফেয়াৰ ডে টু চেভ মানি ফৰ দি বাছ ৰাইড বাছত উঠিবলৈ
পইচা সাঁচিবলৈ গাঁৱৰ মেলাৰ দিনা বালিয়ে কিহৰ লোভ সামৰিব লগা হৈছিল? ইয়াৰ এনচাৰটো হৈছে মেৰি গো ৰাউণ্ড, অপশ্যন বি, অৰ্থাৎ ঘূৰ্ণীয়মান দোলা। 13 নম্বৰ প্ৰশ্ন, ইট ৱাজ দ্য শ্লাংক টাইম অফ ডে, অৰ্থাৎ দিনটোৰ এইটো অকামিলা সময় আছিল। ইয়াৰ এনচাৰটো হ'ব চি, আফটাৰনুন। 14 নম্বৰ প্ৰশ্ন, ৰেড দ্য ষ্টেটমেণ্ট এ এণ্ড ষ্টেটমেণ্ট বি এবাউট নেলছন মেণ্ডেলা এণ্ড চ'জ দ্য কাৰেক্ট এনচাৰ, অৰ্থাৎ নেলছন মেণ্ডেলাৰ বিষয়ে এ আৰু বি উক্তি দুটা পঢ়া আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। এত দিছে নেলছন মেণ্ডেলা স্পেণ্ড 20 years ইন প্ৰিজন, অৰ্থাৎ মেণ্ডেলাই 20 বছৰ কাৰাগাৰত কটাইছিল। বি উক্তি, নেলছন মেণ্ডেলা জইন দ্য আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ ফৰ দি ফ্ৰীডম অফ দি পিপল, নেলছন মেণ্ডেলাই তেওঁৰ দেশৰ মানুহৰ স্বাধীনতাৰ বাবে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছত যোগদান কৰিছিল। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব বি, এইটো হৈছে এ ইজ ফলছ এণ্ড বি ইজ ট্ৰু। 15 নম্বৰ প্ৰশ্ন, বুদ্ধিষ্ট মংকছ আৰ সেটেলড ইন ডেছ হুইচ ইজ ভেৰি ক্লজ টু কুৰ্গ, বৌদ্ধ ভিক্ষুকসকলে দেশত বসতি স্থাপন কৰিছে যিটো কুৰ্গৰ অতি ওচৰত। ইয়াৰ এনচাৰটো হ'ব এ, বাইলাকুপ্পি। বাইলাকুপ্পিত বুদ্ধিষ্ট মংকছসকলে অৰ্থাৎ ভিক্ষুকসকলে ইতিমধ্যে বসতি স্থাপন কৰিছে যিটো কুৰ্গৰ একেবাৰে ওচৰত। 16 নম্বৰ প্ৰশ্ন, হোৱাট ৱাজ দ্য মষ্ট লাইকলি ৰেছপন্স ডেট দ্য পোষ্টমাষ্টাৰ এক্সপেক্টেড ইন লেন্সছ ছেকেণ্ড লেটাৰ, লেন্সৰ দ্বিতীয়খন চিঠিত পোষ্টমাষ্টাৰে কি সঁহাৰি আশা কৰিছিল? ইয়াৰ এনচাৰ হ'ব বি, গ্ৰেটিটিউড, অৰ্থাৎ কৃতজ্ঞতা। 17 নম্বৰ প্ৰশ্ন, হৰেছ ডেনবি ৰবড, অৰ্থাৎ হৰেছ ডেনবিয়ে চুৰ কৰিছিল এ চেফ এভৰি ইয়াৰ, এটা বাকচ, এটা চেফ প্ৰতি বছৰ চুৰি কৰিছিল। ইয়াৰ কাৰণটো হৈছে টু বাই ৰিয়াৰ এণ্ড ভেলিউএবল বুকছ, অৰ্থাৎ দুৰ্লভ আৰু বহুমূলীয়া কিতাপ কিনিবলৈ। 18 নম্বৰ প্ৰশ্ন, হোৱাট ৱাজ দ্য পিচ অফ ইভিডেন্স এগেইনষ্ট হৰেছ ডেনবি, অৰ্থাৎ হৰেছ ডেনবিৰ বিৰুদ্ধে থকা প্ৰমাণটো কি আছিল? ইয়াৰ এনচাৰ হ'ব হিজ ফিংগাৰ প্ৰিণ্টছ, অপশ্যন চি। 19 নম্বৰ প্ৰশ্ন, গ্ৰিফিনে কিছুমান বিৰল ঔষধ সেৱন কৰিছিল আৰু তেওঁৰ শৰীৰটো কাঁচৰ দৰে হৈ পৰিছিল। কি হৈ পৰিছিল? ইয়াৰ অপশ্যনটো হ'ব চি, ট্ৰান্সপাৰেণ্ট, অৰ্থাৎ স্বচ্ছ। 20 নম্বৰ প্ৰশ্ন, হুৱেন গ্ৰিফিন ৱাজ ৰ'মিং ইন লণ্ডন ইট ৱাজ, অৰ্থাৎ গ্ৰিফিনে যেতিয়া লণ্ডনত ঘূৰি ফুৰিছিল তেতিয়া কি ঋতু আছিল? ইয়াৰ এনচাৰ হ'ব এ, মিড উইণ্টাৰ, অৰ্থাৎ মাজ শীতকাল। 21, হু ৱাজ দ্য হেগ ড্ৰাইভাৰ একচুৱেলি, আচলতে হেগ ড্ৰাইভাৰজন কোন আছিল? ইয়াৰ এনচাৰ হ'ব অলিভাৰ লুটকিন্স। 22 নম্বৰ প্ৰশ্ন, হাউ ডিড ফাউলাৰ ৰিয়েলি ফিল বিফৰ এণ্টাৰিং আছৱেলছ ৰুম, অৰ্থাৎ আছৱেলছৰ কোঠাত সোমোৱাৰ আগতে ফাউলাৰে আচলতে কেনেকুৱা অনুভৱ কৰিছিল? ইয়াৰ অপশ্যন ডি, বৰিং, অৰ্থাৎ বিৰক্তিকৰ। 23 নম্বৰ প্ৰশ্ন, হুইচ অফ দি ষ্টেটমেণ্ট গিভেন বেলো ইজ নট ট্ৰু এবাউট দি টু ফ্ৰেণ্ডছ ৰাজবীৰ এণ্ড প্ৰাঞ্জল, অৰ্থাৎ ৰাজবীৰ আৰু প্ৰাঞ্জল নামৰ দুই বন্ধুৰ বিষয়ে তলৰ কোনটো উক্তি সত্য নহয়? এত দিছে প্ৰাঞ্জল ৱাজ এ য়াংষ্টাৰ ফ্ৰম আছাম, এইটো শুদ্ধ। বি নম্বৰ, ৰাজবীৰ ডিড নট লাইক ৰিডিং ডিটেক্টিভ ষ্টৰিজ, এইটো কিন্তু মিছা এটা উক্তি দিছে। চি নম্বৰ, ৰাজবীৰ ৱাজ গোয়িং টু আছাম ফৰ দি ফাৰ্ষ্ট টাইম, এইটো সত্য। প্ৰাঞ্জল ৱাজ নট ইণ্টাৰেষ্টেড
in the greenery outside. এইটো সত্য। কেৱল মাত্ৰ এটা উক্তি সত্য নহয়, সেয়া হৈছে বি। 24 নম্বৰ প্ৰশ্ন, কবিয়ে বলটোক ল'ৰাজনৰ দেশ প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছে। ইয়াৰ এনচাৰ বি, কেয়াৰ ফ্ৰী চাইল্ডহুড ডেজ, অৰ্থাৎ চিন্তাহীন শৈশৱ দিনবোৰ। 25 দ্য ৱৰ্ড হাৰ্বাৰ ডাজ নট হেভ এ মিনিং চিমিলাৰ টু, ইয়াৰ এনচাৰ হৈছে ডি, কাৰ্গো। 26 নম্বৰ প্ৰশ্ন, ইন এ ৱৰ্ল্ড অফ পছেশ্যনছ, অৰ্থাৎ অধিকাৰৰ পৃথিৱীত। হিয়াৰ দ্য ৱৰ্ড পছেশ্যনছ মিনছ, ইয়াতে পছেশ্যনৰ অৰ্থটো কি? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ডি, ৱেল্থ, অৰ্থাৎ অধিকাৰত থকা বস্তু সম্পদ। 27 নম্বৰ প্ৰশ্ন, দ্য টাইগাৰ হেজ ভেলভেট লাইক ডেছ, অৰ্থাৎ ভাগটোৰ মখমলৰ দৰে ডেছ আছে। ইয়াৰ এনচাৰ হ'ব চি, পাউণ্ডছ। 28 নম্বৰ প্ৰশ্ন, মেটছ দ্য ফ্ল'য়িং উইথ এপ্ৰপ্ৰিয়েট চইচ, অৰ্থাৎ সঠিক বিকল্পবোৰ মেলোৱা। এইটো তোমালোকে চাই ল'বা। 29 নম্বৰ প্ৰশ্ন, দে আৰ ছ' প্লাচিড এণ্ড ছেল্ফ কণ্টেইনড, দ্য ৱৰ্ড প্লাচিড মিনছ, ইয়াতে প্লাচিড শব্দৰ অৰ্থ হ'ল পিচফুল। 30 নম্বৰ প্ৰশ্ন, মাষ্টাৰ্ড ৱাজ দ্য নেম অফ এ ডগ, 31 ডি হ'ব। 33 নম্বৰ প্ৰশ্ন, প্লিজ গিভ মি ডেছ টাইম টু ফিনিছ দ্য ৱৰ্ক, অৰ্থাৎ অনুগ্ৰহ কৰি মোক কামটো শেষ কৰিবলৈ অলপ সময় দিয়ক। ইয়াতে যিহেতু সময় আছে, গতিকে এ লিটিল হ'ব, অপশ্যন ডি। 33 নম্বৰ প্ৰশ্ন, ৰঞ্জিত হেড কল্ড মি বিফৰ দি ডেছ ফৰ দি শ্ব', অৰ্থাৎ ৰঞ্জিতে অনুষ্ঠানলৈ যোৱাৰ আগতে মোক ফোন কৰিছিল। ইয়াৰ এনচাৰ হ'ব ডি, লেফ্ট। 34 নম্বৰ প্ৰশ্ন, নবডি ডেছ হুৱেৰ হি লিভছ, তেওঁ ক'ত থাকে কোনেও নাজানে। ইয়াৰ শুদ্ধ অপশ্যন হ'ব চি, নোজ, অৰ্থাৎ নবডি নোজ হুৱেৰ হি লিভছ। 35 নম্বৰ প্ৰশ্ন, হি এক্সেলছ ডেছ ডেন্সিং, অৰ্থাৎ তাই নাচত পাকৈত। ইয়াৰ এনচাৰ হ'ব এ, এট। 36 দ্য ট্ৰেইন ইজ ৰানিং ডেছ টাইম, অৰ্থাৎ ৰেলগাড়ীখন সঠিক সময়ত চলি আছে। ইয়াৰ শুদ্ধ অপশ্যন হ'ব চি, এট। 37 দ্য ষ্টুডেণ্টছ ডেছ দ্য টিচাৰ অন টিচাৰ্ছ ডে, ইয়াৰ এনচাৰ হ'ব দ্য ষ্টুডেণ্টছ ফেচিলিটেড দ্য টিচাৰ অন টিচাৰ্ছ ডে। 38 নম্বৰ প্ৰশ্ন, ইফ আই টেক এন অটো আই উইল গেট লেট ডেছ, ইয়াৰ শুদ্ধ অপশ্যন হ'ব চি, উড নট। 39 নম্বৰ প্ৰশ্ন, পেচিভ ভইচ অফ আই হেভ লষ্ট মাই পেন, ইয়াৰ শুদ্ধ অপশ্যন হ'ব চি, মাই পেন হেজ বিন লষ্ট। 40 দ্য টিচাৰ ছেইড টু ৰিবা, অৰ্থাৎ টিচাৰগৰাকীয়ে ৰিবাক কৈছিলে হোৱাই আৰ ইউ ছ' লেট, তুমি কিয় পলম কৰিলা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব বি, দ্য টিচাৰ আস্কড ৰিবা হোৱাই শ্বি ৱাজ ছ' লেট। 41 নম্বৰ প্ৰশ্ন, ফাইণ্ড দ্য ইনকাৰেক্ট চেণ্টেন্স, অৰ্থাৎ ভুল বাক্যটো বাছি উলিওৱা। ইয়াত যিকেইটা বাক্য আছে তাৰে প্ৰথম বাক্যটো ভুল আছে, সেয়া হৈছে উই আৰ প্ৰাউড ফৰ আৱাৰ কাণ্ট্ৰি, ইয়াতে ফৰ নহ'ব, অফ আৱাৰ কাণ্ট্ৰি হ'ব। গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব উই আৰ প্ৰাউড অফ আৱাৰ কাণ্ট্ৰি। 42 ইউ ইনচাল্টেড হিম দিছ ইজ হিজ কমপ্লেইণ্ট, অৰ্থাৎ বাক্য দুটা সংযোজন কৰা, এই দুটা বাক্য সংযোজন কৰিব দিছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চি, দিছ ইজ হিজ কমপ্লেইণ্ট ডেট ইউ ইনচাল্টেড হিম। 43 নম্বৰ প্ৰশ্ন, আই ডেছ হিয়াৰ ফৰ এ উইক, ইয়াৰ এনচাৰ হ'ব বি, আই হেভ বিন হিয়াৰ ফৰ এ উইক। 44 ইট ইজ টাইম হি ডেছ হোম, ইয়াৰ এনচাৰ হ'ব ডি, ৱেণ্ট, অৰ্থাৎ ইট ইজ টাইম হি ৱেণ্ট হোম। 45 নম্বৰ MCQ, আৰু এইটো হৈছে এই মডেল প্ৰশ্ন কাকতৰ একেবাৰে শেষৰটো MCQ।
সেয়া হৈছে she could not dash a single points in favor of her অৰ্থাৎ তাই নিজৰ সপক্ষে এটা যুক্তিও উদ্ধৃত কৰিব নোৱাৰিলে ইয়াৰ এনসাৰ হ'ব চি সাইট এই মডেল প্ৰশ্ন কাকতৰ যিকেইটা লং কোৱেশ্চনছ আছে গোটেই কেইটাৰ এনসাৰ ইয়াতে দিয়া হৈছে তোমালোকে জাস্ট চাই চোৱা আৰু তোমালোকে যদি বিচৰা তেতিয়াহ'লে এই লং কোৱেশ্চনৰ ওপৰত আন এটা ভিডিঅ' বনোৱা হ'ব কোনে কোনে বিচৰা এই ভিডিঅ'ত কমেণ্ট কৰি জনাই দিবা আৰু কোনোবাই যদি এই মডেল প্ৰশ্ন কাকতখন ক্ৰয় কৰিব বিচাৰে তেতিয়াহ'লে হোৱাটছআপ নম্বৰত যোগাযোগ কৰিব পাৰে মডেল প্ৰশ্ন কাকত মানে হৈছে SSLC 2026ত যেনেকুৱা পেটাৰ্ণৰ প্ৰশ্ন আহিব তাৰে এইখন হৈছে এক মডেল এই মডেল প্ৰশ্ন কাকতখন কিন্তু SSLC 2026ৰ অৰিজিনেল প্ৰশ্ন কাকত নহয় নাইবা কোনো ধৰণৰ লিকড প্ৰশ্ন কাকত নহয় গতিকে তোমালোকে এই প্ৰশ্ন কাকতখন চাবা কেৱল মাত্ৰ প্ৰেক্টিছৰ কাৰণে আৰু এইটো ভাবি নলবা যে এই প্ৰশ্ন কাকতখনেই তোমালোকৰ ফাইনাল পৰীক্ষাৰ প্ৰশ্ন কাকত